ডিয়াৰ পেৰেণ্টছ, আমি প্ৰত্যেকেই আমাৰ সন্তানক মৰম কৰোঁ, কিন্তু কেতিয়াবা আমাৰ মনত সংকোচ হয় বা আমি মনে মনে ভয় খাওঁ যে আমি যে আমাৰ ল'ৰা ছোৱালীক মৰম কৰোঁ, সেই মৰমটো আমি তেওঁলোকক দেখুৱাব নোখোজোঁ, নহয় জানো? কাৰণ আমি ভাবোঁ যে যদি আমি মৰমটো তেওঁলোকক দেখুৱাই দিওঁ, তেওঁলোকে হয়তো চল পাব বা তেওঁলোকে আমাৰ কথা নুশুনিব। কিন্তু আচলতে কথাটো কি বাৰু? আমি আমাৰ সন্তানক মৰম কৰোঁ, এই কথাষাৰ আমাৰ সন্তানে জানিব লাগে নে নালাগে? তেওঁলোকে নাজানিলে ভাল নে তেওঁলোকে জানিব লাগে, বুজিব লাগে? আচলতে সন্তানক আমি মৰম কৰা কথাষাৰ তেওঁলোকে বুজি পাব লাগে, তেওঁলোকে জানিব লাগে যে মোৰ মা বা দেউতাই মোক মৰম কৰে। গতিকে মৰমটো সকলোৱে বিচাৰে, নহয় জানো? যদি আপোনাৰ ঘৰত পোহনীয়া কুকুৰ আছে বা মেকুৰী আছে, আপুনি নিজে দেখিব যে যেতিয়া গৃহস্থক দেখা পায় তেতিয়া কি হয়, সেই কুকুৰটোৱে হওক বা মেকুৰীটোৱে হওক ওচৰ চাপি আহে আৰু গাত ঘঁহাই তাহাঁতি মৰম ল'ব বিচাৰে, নহয় জানো? আৰু মানুহৰ ক্ষেত্ৰতো সেই একেই কথা, আমি স্পৰ্শৰে মৰম দি ভাল পাওঁ, নহয় জানো? কিন্তু কথাটো হ'ল এইটো আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি এই কামটো কৰোঁ, যেনে তেওঁলোকক আমি বুকুত আঁকোৱালি ল'লোঁ বা চুমা খালোঁ, তেনেকৈ আমি তেওঁলোকক মৰম কৰিব পাৰোঁ। কিন্তু আমাৰ ভাৰতীয় সমাজ ব্যৱস্থা যেতিয়া ল'ৰা ছোৱালী অলপ লাহে লাহে ডাঙৰ হয়, তেওঁলোকৰ ক্ষেত্ৰত আমি আকৌ সেই গাত আঁকোৱালি লোৱা বা চুমা খোৱা এই কথাটো আমি লাহে লাহে এৰি দিওঁ। আৰু তেতিয়া কি হয়, তেওঁলোকৰ ক্ষেত্ৰত মৰম প্ৰকাশৰ কথাটো আমাৰ কাৰণে অলপ সমস্যা আহি পৰে। সেইকাৰণে তেনে ক্ষেত্ৰত আমি তেওঁলোকক স্পৰ্শ দি গাত হাত বুলাই আমি মৰম কৰিব পাৰোঁ। মুঠতে আমি তেওঁলোকক দেখুৱাব লাগে যে আমি তেওঁলোকক মৰম কৰোঁ, এই কথাটো তেওঁলোকে বুজি পাব লাগে। তাৰপিছত আমি আন এটা ধৰণৰ মৰম কৰিব পাৰোঁ, সেইটো হৈছে খোৱাৰ সময়ত। এতিয়া বহুত সময় দেখা যায় যে কি হয়, দিনটো যিমান হৈ হাল্লা হ'ল বা যিকোনো পৰিস্থিতি হৈ গ'ল, সেইটো আকৌ খোৱাৰ সময়ত অনাটো বেয়া কথা। গতিকে হঠাতে কয় নহয় যে ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি বুলি। গতিকে ভাত খোৱাৰ সময়ত ল'ৰা ছোৱালীক কিন্তু বৰ মৰমেৰে তেওঁলোকক খাবলৈ দিব লাগে। আৰু আমাৰ সাধাৰণতে কি হয় যে যদি পৰীক্ষাত নম্বৰ কম পালে আমি সেই ল'ৰাজন বা ছোৱালীগৰাকী ইমানেই অত্যাচাৰ কৰোঁ যে খাবৰ সময়তো আমি পিছা নেৰোঁ আৰু আমি কওঁ যে তইতো মান ইজ্জত খালি, এতিয়া ভাত খা। গতিকে তেনেকৈ আমি তেওঁলোকক দিয়াটো উচিত নহয়। ৩ নম্বৰ, আমি আৰু এটা প্ৰকাৰে তেওঁলোকক মৰম কৰিব পাৰোঁ, সেইটো হৈছে মুখৰ মাতষাৰ। আমি আমাৰ মাতষাৰেও তেওঁলোকক মৰম বুজাব পাৰোঁ, মৰম যাচিব পাৰোঁ, নহয় জানো? কাৰণ কেটেৰা জেঙেৰা মাত জানো কোনোবাই ভাল পায়? যদি আমি দেখোঁ যে আমাৰ সন্তান কিবা ক্ষেত্ৰত বেয়া হৈছে, বিপথে পৰিচালিত হৈছে, তাক যদি এনি টাইম যিকোনো সময়তে যদি তাক টানকৈ কথা কৈ থকা হয়, তেতিয়া জানো ভাল হ'ব? কেতিয়াও ভাল নহয়, ই ফলে বিপৰীতহে হ'ব। গতিকে আমি ল'ৰা ছোৱালীক তেনেধৰণে মৰম যাচিব লাগে। কিন্তু এই ক্ষেত্ৰত এটা কথা আমি ধ্যান কৰিব লাগে যে মৰম কেতিয়াও আমি বস্তুৰে তুলনা কৰিব নালাগে, যে বস্তু দি মৰম কৰাটো এইটো কিন্তু ভাল কথা নহয়। আমি যদি এটা ল'ৰা সৰুৰে পৰা বা এগৰাকী আমাৰ সন্তানক, আমাৰ ছোৱালীগৰাকীক যদি সৰুৰে পৰা মাক বা দেউতাক বাহিৰলৈ গৈছে আৰু ঘূৰি আহোঁতে হাতত এটা চকলেট বা এটা চিপছৰ পেকেট লৈ আহিছে, এনেদৰে বস্তু দি মৰম কৰাটো কিন্তু ভাল অভ্যাস নহয়। কাৰণ এটা সময়ত তাৰ সেইটো অভ্যাসত পৰিণত হৈ যাব আৰু কি হ'ব, যেতিয়া বস্তুটো হাতত নানিব তেতিয়া তেওঁ ক'ব মায়ে মোক আজিকালি মৰম নকৰে, দেউতাই মোক আজিকালি মৰম নকৰে। আৰু আমাৰ সমাজত আমি সচৰাচৰ দেখি থাকোঁ যে এই ডাঙৰবিলাকে এই কামটো কৰেই, কিন্তু ল'ৰা ছোৱালী পাছলৈ কি হয়, সেই ব্যক্তিজনৰ লগত সেইটো সম্পৰ্ক বা সেইকণ মৰম নাথাকগৈ, মৰমটো থাকেগৈ ক'ত, সেই বস্তুটোৰ ওপৰত। গতিকে আমি বস্তু দি মৰম কৰিব নালাগে, তেওঁলোকক মই কোৱা ধৰণেৰে স্পৰ্শ দি, সৰু সৰু ল'ৰা ছোৱালীক স্পৰ্শ দি, অকণমান ডাঙৰ হ'লে পিঠিত হাত বুলাই বা ভাত খোৱাৰ সময়ত তেওঁলোকক মৰমেৰে ওচৰত বহি তেওঁলোকক খাবলৈ দিব লাগে বা আমি কথা বতৰাৰে মৰমেৰে তেওঁলোকক আমাৰ মৰমটো প্ৰকাশ কৰিব লাগে। গতিকে মই আপোনালোকক এইটোৱে ক'ব খোজোঁ যে আমাৰ ল'ৰা ছোৱালী আমাৰ বহুত মৰমৰ হয় আৰু এই মৰমকণ তেওঁলোকে আমাৰ কথাৰ যোগেদি, আমাৰ মাতৰ যোগেদি, আমাৰ ব্যৱহাৰৰ যোগেদি বুজি পোৱা উচিত, যাতে তেওঁলোকে সেই মৰমকণ বিচাৰি বাহিৰত আকৌ মানে হাহাকাৰ কৰি নুফুৰে বা বেলেগ কোনোবাই অকণ মৰম কৰা দেখিলে যাতে সেইফালে ঢলি নাযায়, ঢাল খাই নাযায়, সেই কথাটো তেতিয়া মানে এটা কণ্ট্ৰলত থাকে। সেইকাৰণে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক তেওঁলোকে বুজি পোৱা ধৰণে মৰম কৰে।